প্ৰবাল যিহেতুকৈ নংপুৰত উপস্থিত আছে গতিকে প্ৰবালৰ পৰা মই আৰু কেইটামান কথা জানিবলৈ এই মুহূৰ্তত বিচাৰিম প্ৰবাল পিতৃয়ে ইতিমধ্যে স্পষ্ট কৰিছে গোটেই কথা বতৰাখিনি গতিকে ভাগি পৰা সেই পৰিয়ালটোৱে কৈছে সেই গোটেই কথা বতৰাবোৰ এতিয়া গোটেই কথাখিনি হৈছে দুটা দিশৰ পৰা এটা স্বাভাৱিকভাৱে ঘটনাটো যদি সংঘটিত হৈছে তেতিয়াহ'লেও বহু প্ৰশ্নৰ উন্মেষ ঘটিছে আৰু সেই গোটেই বিষয়টোলৈ চাই যদি প্ৰকৃতাৰ্থত দুৰ্ঘটনা হৈছে তেতিয়াহ'লে আইনৰ গণ্ডিটো কিন্তু কেইবাটাও কথা আছে সেই ঘটনাটো সংঘটিত হোৱাৰ পাছত চালক প্ৰথমে হাজিৰ হ'ব লাগিছিল আৰক্ষী থানাত খবৰ দিব লাগিছিল চালকে আৰু বিধায়ক পুত্ৰই যেটো বাহনখন চলাই আছিল তাৰ পৰা সেই ভগ্নপ্ৰায় এক প্ৰকাৰ এটা সাইডৰ সেই বাহনখন গুৱাহাটীলৈকে চলাই আনিব পাৰিলে পুতি নিখা আৰু আনিলেতো আনিলে নিজৰ ফ্লেটৰ তলত বাহনখন আনি লুকুৱাই থলে নিজেও লুকাই থাকিল আত্মগোপন কৰিলে হিট এণ্ড ৰান এক প্ৰকাৰ যদি আইনীভাৱে আমি গোটেই বিষয়টো চাওঁ এই গোটেই ঘটনাখিনি সংঘটিত কৰি এটা দুৰ্ঘটনা সংঘটিত হ'লে চালকৰ বিশেষকৈ বাহনত থকা লোকসকলৰ অন্তৰাত্মা কঁপি উঠে তেনে অৱস্থাত এগৰাকী যুৱতীৰ মৃত্যু হৈছে তাৰ পৰা দুজন লোকে এখন বাহনত থকা পলাই গুচি আহিব পাৰে এয়া কেনে ধৰণৰ কথা হ'ব পাৰে গোটেই বিষয়টো এতিয়া নংপুৰ পৰা গুৱাহাটী আৰক্ষীলৈকে কেনে ধৰণে বাৰ্তা আহিছে গুৱাহাটী আৰক্ষীয়ে কি কৈছে ঘটনা সংঘটিত হোৱা স্থানত কোনো তেনেকুৱা চিনচাপ তেওঁলোকে পাইছে প্ৰবাল গোটেই কথাখিনি স্পষ্ট হৈছে যে তেওঁলোকে আন্নাতুল্লাহ ইয়াৰ ৱাদুত আৰু তেওঁ যেনেদৰে মিছা মাতিছে বা তেওঁ যেনেদৰে ভুৱা এগৰাকী গাড়ী চালকক লৈ আনি নংপুৰ আৰক্ষী থানাত তেওঁ হাজিৰ কৰাইছে এই গোটেই কথাখিনি আচলতে বিভিন্ন নতুন নতুন তথ্য আচলতে আৰক্ষীক দিয়াবলৈ চেষ্টা কৰা হৈছে আৰু কিন্তু আৰক্ষীয়েও সেই কথাখিনি কিন্তু ভুল যোৱা নাই আৰক্ষীয়েও তেওঁলোকৰ সঠিকভাৱে তেওঁলোকে তদন্ত কৰিছে আৰু নংপুৰ আৰক্ষীয়ে তেওঁলোকে যিমান পাৰে তদন্ত কৰিছে কিন্তু যিকেইগৰাকী লোক আছিল সেয়া আন্নাতুল্লাই হওক বা কি আন কেইগৰাকী সতীৰ্থ আছিল তেওঁলোকক খুদা পোছা কৰিছে তেওঁলোকে এটা কথাই কৈছে যে এয়া দুৰ্ঘটনা এয়া কোনো কাৰণত হত্যাকাণ্ড নহয় আমাৰ গাড়ীখনে এখন ৰৈ থকা ট্ৰাকত খুন্দা মাৰিছিলোঁ আৰু খুন্দা মৰাৰ পিছতেই নম্ৰতা নামৰ যিগৰাকী যুৱতী আছিলে সেই যুৱতীগৰাকী তেওঁ আচলতে মৃত্যু হৈছে থিতাতেই মৃত্যু হৈছে সেই কথাখিনি আৰক্ষীক কৈছে নংপুৰ আৰক্ষীয়ে সেই গোটেই ঘটনাখিনি তেনেদৰেই আচলতে তেওঁলোকৰ ভাষ্য অনুসৰি তেওঁলোকে আচলতে তেনেদৰে লৈছে কিন্তু নংপুৰ আৰক্ষীও কোনোবাখিনিত আচলতে সেই বৰ বিশেষ এটা তেওঁলোকে তদন্ত কৰিবলৈ বিচৰা নাই তেওঁলোকে কেৱল দুৰ্ঘটনা বুলিয়ে ভাবি লৈছে বা তেওঁলোকৰ ভাষ্য অনুসৰি কেৱল দুৰ্ঘটনা বুলি তেওঁলোকে চাইছে আৰু যিহেতু এই বাহনখন এনেদৰেই এই দৃশ্যটো দেখাৰ পিছত দুৰ্ঘটনা বুলিয়ে ক'ব পাৰি বা দুৰ্ঘটনা হিচাপে তেওঁলোকে যিহেতু দেখিছে বাহনখন দেখাৰ পিছত তেওঁলোকে দুৰ্ঘটনা বুলিয়ে মানি লৈছে কিন্তু এই যিসমূহ আচলতে ভুৱা ড্ৰাইভাৰ ভুৱাৰ আচলতে তেওঁ যেনেদৰে ইয়াৰ পৰা পলায়ন কৰিছে এই বাহনখন যদি ইয়াৰ পৰা গুৱাহাটীলৈকে যাব পাৰে তেতিয়াহ'লে এই বাহনখনে নম্ৰতাক উঠাই লৈ সেই চিকিৎসালয়খনত কিয় ভৰ্তি কৰাব নোৱাৰিলে সেইটো ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে আচলতে তাৰপিছত আচলতে গোটেই তেওঁ যেনেদৰে গুৱাহাটী পালেগৈ গুৱাহাটী পোৱাৰ পিছত পুনৰ আকৌ আহিলে এগৰাকী ভুৱা ড্ৰাইভাৰক লগত লৈ আহিলে নংপুৰ আৰক্ষী থানাত নংপুৰ আৰক্ষীক আচলতে সেই ড্ৰাইভাৰজনৰ কথা ক'লে যে এই গাড়ীখন চলাইছে সেই কথাখিনি ক'লে তাৰপিছত নংপুৰ আৰক্ষীয়েও কোনোবাখিনিত ভাবিছে যে কোনোবা এটাত তেওঁলোকে আচলতে ভয় খাইছে আৰু ভয় খাই তেওঁলোকে আচলতে বাৰে বাৰে মিছা মাতিবলৈ চেষ্টা কৰিছে কিন্তু দুৰ্ঘটনা হ'ব পাৰে সেয়া আৰক্ষীয়ে সঠিকভাৱে তদন্ত কৰিব তাৰপিছত দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড সেই কথাখিনি ওলাব কিন্তু বাৰে বাৰে যে তেওঁলোকে মিছা মাতিছে বা তেওঁলোকে যে গোটেই কাৰবাৰখিনি আচলতে বেলেগভাৱে কৰিবলৈ লৈছে যেনেদৰে আচলতে তেওঁলোকে বাৰে বাৰে মিছা মতাৰ যিখিনি আচলতে সেই কাৰবাৰখিনিক লৈহে কিন্তু বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে ৰহস্যৰ গোন্ধ ওলাইছে বিভিন্ন প্ৰতিটো মুহূৰ্তত কিন্তু তথ্য পোহৰলৈ আহিছে স্বাভাৱিকতে এগৰাকী বিধায়ক পুত্ৰ আকৌ আমি উল্লেখ কৰিবলৈ বিচাৰিছোঁ গতিকে হাফিজ বছিৰ আহমেদ কাছিমিৰ পুত্ৰ হৈছে আনায়তুল্লাহ সৰুৰ পৰা দেখিছে ইতিমধ্যে পিতৃ এগৰাকী জনপ্ৰতিনিধি ৰাইজৰ কাষত থাকিব লাগে দুৰ্ঘটনা হওক বা অন্য কিবা অসুবিধাতে নপৰক কিয় গতিকে আনায়তুল্লাহে সেই স্থানৰ পৰা পলায়ন কিয় কৰিবলগীয়া হৈছিল তেওঁ বদনাম মূৰ পাতি ল'বলৈ বিচৰা নাছিল তাৰ ভয়ত পলায়ন কৰিছিল নে তাৰ আঁৰত অইন কিবা আছিল এই গোটেই কথা বতৰাবোৰৰ ক্ষেত্ৰত তদন্ত ক্ষিপ্ৰতাৰে আৰম্ভ কৰিব লাগিব পৰিয়ালৰ ফালৰ পৰা যিসমূহ অভিযোগ উত্থাপন হৈছে সেই অভিযোগসমূহেও সেই গোটেই কথাখিনিয়ে কৈছে এতিয়া গোটেই কথাটো হৈছে যে গুৱাহাটীৰ পৰা আৰক্ষীৰ দল তালৈ ৰাওনা হৈছে নে নাই গোটেই কথাখিনি নংপুৰ আৰক্ষীৰ সৈতে পাতিছে নে নাই পতা প্ৰবালৰ হাতত যদি আৰু অধিক তথ্য আছে মই এই কথাখিনি জানিবলৈ চেষ্টা কৰিম যে ক'ৰবাত নহয় ক'ৰবাত এতিয়া তদন্ত আগবঢ়াই লৈ যাবৰ বাবে যিখিনি প্ৰমাণৰ প্ৰয়োজনীয়তা আছে সেই প্ৰমাণখিনি লাভ কৰিছোঁ বুলি কৈছে নেকি আৰক্ষীয়ে যেটো আপুনি কৈছে যে আৰক্ষী এতিয়ালৈকে কোনো ধৰণৰ মুখ খোলাই নাই নংপুৰ আৰক্ষীয়ে গতিকে গুৱাহাটী আৰক্ষীৰ দল তালৈ ৰাওনা হৈছে বা গুৱাহাটী আৰক্ষী গৈ উপস্থিত হৈছেগৈ বা তেওঁলোকে
গোটেই ঘটনাটোৰ খবৰসমূহ লৈছে এতিয়ালৈকে বা ৰিভৰ জিলাৰ যি স্থানত দুৰ্ঘটনাটো সংঘটিত হৈছিল তাৰ পৰা কিবা তেওঁলোকে পাব তাত কোনোবাই দেখিছিল পুৱতি নিশাই লাগিলে ঘটনাটো সংঘটিত নহওক কিয় ক'ৰবাত CCTV কেমেৰা বা অইন কিবা যাৰ জৰিয়তে তদন্তত কিছু আৰু সহায়ক হ'ব আৰক্ষীৰ বাবে নিশ্চয়কৈ পাবৰিছা কৈছিলে নংপুৰ আৰক্ষীয়ে তেওঁলোকে দুৰ্ঘটনা মই পুনৰবাৰ কৈছোঁ তেওঁলোকে দুৰ্ঘটনা বুলিয়ে মানি লৈছে তেওঁলোকে কেৱল তেওঁলোকক আচলতে জেৰা আমি যেনেদৰে কথাখিনি ভাবিছোঁ বা পৰিয়ালে যেনেদৰে কথাখিনি ভাবিছে বা বিভিন্ন দল সংগঠনে যেনেদৰে কথাখিনি ভাবিছে বা মিছা মাতিছে বা ভুৱা এগৰাকী ড্ৰাইভাৰক লৈ আনিছে এই কথাখিনি যেনেদৰে আমি ভাবিছোঁ সংবাদ মাধ্যমে ভাবিছে বা পৰিয়ালৰ লোকে ভাবিছে দল সংগঠনে ভাবিছে তেনেদৰে কিন্তু নংপুৰ আৰক্ষীয়ে ভবা নাই নংপুৰ আৰক্ষীয়ে কেৱল ভাবিছে দুৰ্ঘটনা তেওঁলোকক কেৱল সোধা পোছা কৰিছে আৰু সোধা পোছা কৰি তেওঁলোকক যাবলৈ দিয়া হৈছে আৰু গোটেই ঘটনাটো যদি গোটেই ঘটনাটো যদি বা গোটেই দুৰ্ঘটনাই হওক বা সেয়া পৰিকল্পিত হত্যাকাণ্ডই হওক যদি ফাদিল হ'ব লাগে কেৱল দিছপুৰ আৰক্ষী থানাত কালি দিনৰ ভাগত এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ ফালৰ পৰা আৰু দিছপুৰ আৰক্ষীক যদি গোটেই ঘটনাটো সঠিকভাৱে তদন্ত কৰে তেতিয়াহ'লে কিন্তু ওলাই পৰিব কিন্তু নংপুৰ আৰক্ষীয়ে কেৱল সোধা পোছা কৰি এবাৰ সোধা পোছা কৰিয়ে তেওঁলোকক যাবলৈ দিছে তেওঁলোকক পুনৰ মতা নাই আৰু খন্তেক সময়ৰ পিছত আমি ইয়াৰ পৰা আমি নংপুৰ আৰক্ষী থানাতে যিহেতু আছোঁ আমি যিখিনি স্থানত দুৰ্ঘটনা হৈছিল যিখিনি স্থানত আছিলে চাংবাংলা সেই চাংবাংলালৈ আমি ৰাওনা হ'ম তাত আচলতে সেই তাৰ যিসকল স্থানীয় লোক আছে সেই স্থানীয় লোকসকলে কিবা দেখিছিল নেকি বা সেই স্থানীয় লোকসকলে কিবা গম পাইছিল নেকি বা CC কেমেৰা আছে নেকি সেই কথাখিনি আমাৰ ফালৰ পৰাও আমি তদন্ত কৰিবলৈ চেষ্টা কৰিম বা আমাৰ ফালৰ পৰাও আমি জানিবলৈ চেষ্টা কৰিম কিন্তু দিছপুৰ আৰক্ষী থানাত কালি দিনৰ ভাগত এজাহাৰ দাখিল কৰা হৈছে আৰু দিছপুৰ আৰক্ষীয়ে হয়তো আজি দিনৰ ভাগত আজিৰ ভাগত হয়তো নংপুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিব বা তেওঁলোকে হয়তো গোটেই ঘটনাটোৰ কেনেদৰে তদন্ত কৰিব পাৰি সেইখিনি চালি জাৰি চাব তাৰপিছত তেওঁলোকে তদন্ত কৰিব কিন্তু নংপুৰ আৰক্ষীয়ে মই পুনৰবাৰ কৈছোঁ নংপুৰ আৰক্ষীয়ে কেৱল দুৰ্ঘটনা বুলিয়ে ভাবিছে নংপুৰ আৰক্ষীয়ে এতিয়ালৈকে আমি ভিতৰ ভাগত গৈছিলোঁ আমি গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে কোনো কাৰণত আমাৰ সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকে কোনো কাৰণত একো কথাই কোৱা নাই তেওঁলোকে হয়তো ক'ব নিবিচাৰিব যদি এয়া সঠিকভাৱে তদন্ত কৰিব লাগে দিছপুৰ আৰক্ষীয়ে তদন্ত কৰিব পাৰিব আৰু এটা কথা উল্লেখ কৰিব লাগিব এই গোটেই দুৰ্ঘটনাই হওক সেয়া পৰিকল্পিত হত্যাকাণ্ডই হওক সেয়া যদি সঁচা বা সেয়া ফাদিল হ'ব লাগে তেতিয়াহ'লে কিন্তু আন্নাতুল্লাহ ৱাৰুদ হওক বা বাকী যিকেইগৰাকী প্ৰজ্ঞা মৃগাংক গায়ত্ৰী যিকেইগৰাকী এই বাহনখনত আছিল তেওঁলোকক যদি সঠিকভাৱে জেৰাক চলোৱা হয় সঠিকভাৱে যদি তেওঁলোকক সোধা পোছা কৰা হয় তেতিয়াহে কিন্তু আচল কথাটো বা প্ৰকৃতৰ যিটো ঘটনা সেই ঘটনা কিন্তু ওলাই পৰিব তেওঁলোকে মিছা কিয় মাতিছে দুৰ্ঘটনা যদি হৈছিল দুৰ্ঘটনা বুলি যদি ফাদিল হয় তেতিয়াহ'লেও সেই প্ৰশ্নকেইটা উত্তৰ দিব লাগিব তেওঁলোকে মিছা কিয় মাতিছিল তেওঁলোকে দুৰ্ঘটনা পতিত এগৰাকী যুৱতীক এৰি তেওঁলোকে ইয়াৰ পৰা গুৱাহাটীলৈ কিয় গ'লে বা এই দুৰ্ঘটনাগ্ৰস্ত সেই যুৱতীগৰাকীক চিকিৎসালয়ত কিয় ভৰ্তি কৰা নকৰিলে সেই কথাখিনি দিছপুৰ আৰক্ষীয়ে যদি সঠিকভাৱে সেইকেইগৰাকী যুৱতীক যদি জেৰা চলায় তেতিয়াহ'লে কিন্তু আচল প্ৰকৃত বা যিটো প্ৰকৃত সত্য বা তথ্য সেই তথ্যখিনি ওলাব কিন্তু নংপুৰ আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক সোধা পোছা কৰিছে নংপুৰ আৰক্ষীয়ে সোধা পোছা কৰাত তেওঁলোকৰ পৰা গোটেই বিষয়টোত বহু ৰহস্য আচলতে সোমাই পৰিছে অনুমানত এতিয়া একো কথা নহয় আৰক্ষীয়ে দুৰ্ঘটনা বুলি ভাবি থাকিলে নহ'ব আপোনাৰ স্থানৰ পৰা আপুনি যিটো নংপুৰ থানাৰ সন্মুখভাগত উপস্থিত আছে আপোনাৰ সেই স্থানৰ পৰা চাংবালালৈকে যি স্থানত দুৰ্ঘটনা সংঘটিত হৈছিল তাৰ পৰা কিমান দূৰ বুলি আপুনি জানিব পাৰিছে যিটো থানাখনৰ অন্তৰ্গতে হয়তো বৰ বেছি কিলোমিটাৰ নহ'ব নিশ্চয়কৈ মই এতিয়া ইতিমধ্যে আৰক্ষীৰ লগত যেতিয়া কথা পাতিছোঁ তেওঁলোকে কৈছে 40 কিলোমিটাৰমান হ'ব বুলি কৈছে ইয়াৰ পৰা 40 কিলোমিটাৰমানলৈকে ভিতৰলৈকে যাব লাগিব বুলি কৈছে আমি সেই স্থানলৈকেও যাওঁ আমি সেই স্থানত নিশাৰ ভাগত বা 3 দিনৰ নিশাৰ ভাগত সেইদিনাখন কি হৈছিল সেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম আমি যিহেতু আহিছোঁ ঠিক আছে তদন্তৰ ক্ষেত্ৰত তেওঁলোকে কোৱা নাই এতিয়ালৈকে আমি মানি লৈছোঁ কিন্তু প্ৰাৰম্ভিকভাৱে যে দুৰ্ঘটনা হয় বা এইখন ট্ৰাকতে যে খুন্দিয়াইছিল বা এইখন ট্ৰাকে যে খুন্দিয়াইছিল বা সেই ট্ৰাকখনৰ চালকক বিচাৰি আনি সোধা পোছা আজি 3 নম্বৰটো দিন প্ৰবাল ইমান সহজ নহয় 3টা দিন কন্যাক হেৰুৱাইছে সেইখন ঘৰত আজি হুকাকুল পৰিৱেশে বিৰাজ কৰিছে সকলোৱে কৈছে যে ইয়াত ক'ৰবাত নহয় ক'ৰবাত ষড়যন্ত্ৰ আছে গতিকে সেইখিনি স্পষ্টীকৰণ অন্তৰতো আৰক্ষীয়ে দিয়ক যে তাত এখন ট্ৰাকৰ সৈতে দুৰ্ঘটনা সংঘটিত হৈছে এজন চালকে ট্ৰাক চলাইছিল ট্ৰাক চালকক তেওঁলোকে মাতক সেই স্থানবোৰ এনেকুৱা নহয় যে তেওঁলোকে তদন্ত কৰিব নোৱাৰে স্বাভাৱিকতে তালৈ যিসকল লোক যায় প্ৰায় সংখ্যকে পৰ্যটক নহ'লে তাত চলাচল কৰি থকা এই ট্ৰাকসমূহ বিচাৰি উলিওৱাটো ইমান অসম্ভৱ এটা কামো নহয় প্ৰবাল আপোনাক কিছু সময় দিছোঁ আপুনি চাংবালালৈ ৰাওনা হওক আমি সেই অঞ্চলটো চাব বিচাৰিছোঁ আমি দেখুৱাম দৰ্শকসকলক যি স্থানত দুৰ্ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে কৈছে বাহনখন আপোনালোকে দেখিলে প্ৰশ্ন উত্থাপন হৈছে বাহনখনৰ তেনেধৰণৰ কোনো ক্ষয় ক্ষতি হোৱা নাই যে সন্মুখ ফালৰ পৰাই হওক বা পিছফালৰ পৰা ট্ৰাকে খুন্দিওৱাৰ তাত কোনো ধৰণৰ চিন মুকাম নাই বুলি আজিৰ দিনটোত সকলোৱে ক'বলৈ বিচাৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ